হাই গাইজ, আজি ফাৰ্ষ্ট টাইম মিনি ব্লগ বনালোঁ আৰু এতিয়া মই গাহৰি কটা চাবলৈ গৈ আছোঁ আৰু মোৰ ফালৰ পৰা আপোনালোকক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু যিহেতু গাহৰি মাংস কাটিলে আৰু আমাক ভগাই পিনে ঘৰতলৈ খাবলৈ বুলি দিলে আৰু এইফালে মায়ে ৰান্ধি পিনে ৰাতিপুৱাৰ সাজটো এনেকৈ গ'ল আৰু দুপৰীয়াত আৰু আমি পালোঁ চাটানি বায়ৰ কি ফৰ্তি। ইফালে ময়ো আহি পিনে ৰখিব নোৱাৰি ঘৰত বহি পিনে খাই দিলোঁ। বহুত টেষ্টি হৈছিলে আৰু ইপিনে সন্ধিয়া হ'লেই যিহেতু ইফালে যাবলৈতো হ'লেই পথাৰলৈ গৈ পিনে দেখিলোঁ কেইটামানৰ দৃশ্য যিহে একেবাৰে মেজিত উঠি পিনে ফটো উঠিব বোলে। বোৱা কি ক'ম আৰু আজিকালি চবৰে ফটো মেইন। ইফালে অসমীয়া মানুহৰ যিহেতু খাৱাটো মেইন, গতিকে এইফালে গড়ামতটো দেখিলে আপোনালোকে ময়ো লাৰি দিলোঁ। এইফালে এটা জংঘলী ডান্স চাওক কেনেকুৱা পালে কমেণ্ট কৰিবচোন আপোনালোকে। চাই থাকক অকণমান। এতিয়া যিহেতু সন্ধিয়া হ'লগৈ ভাতটো দি দিলে আৰু খাই পিনে ঠাণ্ডাত বহুত বেছি ঠাণ্ডা খাই দিলোঁ। ইফালে মুখত ভৰাই পিনে ইফালে মাংস মোৰ নাই যিহেতু, গতিকে মায়ৰ পৰা এটুকুৰ চুৰ কৰি লৈ পিনে খাই দিলোঁ দেই। এতিয়া সকলোকে চাওকচোন, আমাৰ এইখিনিয়ে সৰুকৈ উৰুকাৰ পালন কৰিলে আৰু সকলোৱে খাবলৈ যিহেতু ব্যস্ত, মোৰো খাৱা হ'ল। এতিয়া ঘৰলৈ আহিলোঁ। এইখিনিয়ে আছিলে আজি ফাৰ্ষ্ট টাইম মিনি ব্লগ বনালোঁ। কেনেকুৱা বোলে কমেণ্ট শ্বেয়াৰ কৰি দিব।